নমস্কাৰ, লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। আজিৰ এই ভিডিঅ'টোত বিটিআৰত আহিবলগীয়া নতুন পষ্টৰ LP আৰু UP মিলি মিডিয়াম ৱাইজ কিমানমান পষ্ট থাকিব সেই সম্পৰ্কে থুলমূল এটা আলোচনা কৰা হ'ব। সেয়েহে আপোনালোক সকলোকে ভিডিঅ'টো শেষলৈ চাবলৈ অনুৰোধ জনোৱা হ'ল। ইতিমধ্যে আপোনালোক সকলোৱে অৱগত যে যোৱা 2023 চনৰে 30 ছেপ্টেম্বৰ তাৰিখে বিটিআৰ গভৰ্ণমেণ্টে 667 LP আৰু UP পষ্টৰ কাৰণে আসাম গভৰ্ণমেণ্টলৈ SIৰ প্ৰপ'জেল এটা পঠাইছিল আৰু এই SIৰ প্ৰপ'জেলটো বিটিআৰ গভৰ্ণমেণ্টলৈ আহিছেনে নাই এই ক্ষেত্ৰত যেতিয়া ডিৰেক্টৰ ছাৰৰ লগত আমাৰ কথা হৈছিল তেতিয়া তেখেতে আমাক জনাইছিল যে এতিয়ালৈ সেই SIৰ প্ৰপ'জেলসমূহ অহা নাই আৰু যেতিয়াই SIৰ প্ৰপ'জেলসমূহ আহিব তেওঁলোকে নতুন নিযুক্তিৰ কাম ক্ষিপ্ৰগতিত আৰম্ভ কৰিব। গতিকে এই ক্ষেত্ৰত আমি জানিব পাৰিছোঁ যে যি SIৰ প্ৰপ'জেল এতিয়ালৈকে একচেপ্ট হোৱা নাই অৰ্থাৎ বিটিআৰ গভৰ্ণমেণ্টলৈ এতিয়ালৈকে সেই SIৰ প্ৰপ'জেল আহি পোৱা নাই। গতিকে এই ক্ষেত্ৰত বিটিআৰ গভৰ্ণমেণ্টৰ লগতে বিটিআৰ টেট পাছ কৰা প্ৰত্যেকজন কেণ্ডিডেটে আসাম গভৰ্ণমেণ্টক SIৰ প্ৰপ'জেলসমূহ সোনকালে একচেপ্ট কৰাৰ কাৰণে ৰিকুৱেষ্ট কৰিব লাগে যাতে হ'বলগীয়া যি নিযুক্তি বিটিআৰৰ সেয়া সোনকালে হয়। কাৰণ আপোনালোকে জানেই 2025 চনত বিটিআৰত ইলেকশ্যন আৰু ইলেকশ্যনৰ আগে যদি এইখিনি এপইণ্টমেণ্ট নহয় তেতিয়াহ'লে বহুখিনি পলম হৈ যাব পিছলৈ। আৰু আপোনালোকে জানেই এডুকেশ্যন ডিপাৰ্টমেণ্টত বহুখিনি প্ৰব্লেম আহিয়ে থাকে, এটা এৰি এটা কেছ চলিয়ে থাকে। সেইকাৰণে যিমানে সোনকালে এপইণ্টমেণ্টটো হৈ যাব সিমানে প্ৰতিজন কেণ্ডিডেটৰ কাৰণে ভাল। যদিও প্ৰমোদ ছাৰে 800টা পষ্টৰ এগেইনষ্টত LP আৰু UP নতুন এপইণ্টমেণ্টটো হোৱাৰ কথা কৈছিলে, সেই 200 পষ্টটোৰ কথা আমি এই ভিডিঅ'টোত আলোচনা নকৰোঁ কাৰণ সেই 200 পষ্টত LP আৰু UP মিলি কিমান সংখ্যক পষ্ট থাকিব বা সেই 200 পষ্টৰ প্ৰপ'জেলৰ কাৰণে পঠোৱা হৈছেনে নাই এতিয়ালৈকে আমি যিহেতু সেইখিনি নাজানো, সেয়েহে 667ৰ LP আৰু UP পষ্টৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। যিহেতু এই 667ত LPত কিমান সংখ্যক আৰু UPত কিমান সংখ্যক পষ্ট আছে সেই বিষয়ে আমি জানো, সেয়েহে সেইখিনি এতিয়া আলোচনা কৰা হ'ব। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। যদি আপোনালোকে SIৰ প্ৰপ'জেলটোৰ পিনে ভালকৈ চাই তেতিয়াহ'লে গম পাব যে LPত পষ্ট আছে 445টা আৰু UPত পষ্ট আছে 222টা। গতিকে টোটেল পষ্ট হ'ল 667। যদিও এই 667টা পষ্ট আছে ইয়াৰে আকৌ মিডিয়াম ৱাইজ বা ষ্ট্ৰীম ৱাইজ ভাগ কৰা হ'ব। এই ক্ষেত্ৰত যদি আমি হৈ যোৱা এপইণ্টমেণ্টটোৰ এডভাৰ্টাইজটোৰ বিষয়ে চাওঁ তেতিয়া আমি গম পাওঁ যে যোৱা এডভাৰ্টাইজটোৰ মুঠ পষ্ট আছিল 900টা, যদিও 1216টা পষ্টৰ SIৰ প্ৰপ'জেল আছিলে তাৰে 314টা পষ্ট 99ৰ কেণ্ডিডেটসকলক দিয়ে আৰু বাকী থাকিলে 902টা পষ্ট। আৰু এই 902টাৰ 2টা পষ্ট কি হ'ল সেয়া বিটিআৰ গভৰ্ণমেণ্টে জানিব, হয়তো সেইখিনি নেক্সট এডভাৰ্টাইজমেণ্টৰ লগত একেলগে দিবও পাৰে। এনিৱে সেই 900 পষ্টৰ 643টা আছিল LPত, বাকী 257টা পষ্ট আপাৰ প্ৰাইমেৰীত দিয়া হৈছিলে। যদি সেই এডভাৰ্টাইজমেণ্টটোত আমি ভালকৈ চাওঁ আপোনালোকে মেৰিট লিষ্টখন চালে গম পাব, যদি বিশেষকৈ LPৰ ক্ষেত্ৰত চালে আমি গম পাম যে 643ৰ প্ৰায় 40% পষ্ট বড়ো মিডিয়ামক দিয়া হৈছিল। আপোনালোকে মেৰিট লিষ্টখন চালে দেখা পাব যে 257 নে 256টা পষ্ট বড়ো মিডিয়ামক দিয়া হৈছিল আৰু বেংগলী মিডিয়াম আৰু হিন্দী মিডিয়ামক মিলি প্ৰায় 16টা পষ্ট দিছিল আৰু বাকী প্ৰায় 369টা পষ্ট আছামিজ মিডিয়ামক দিয়া হৈছিল। গতিকে পূৰ্বৰ সেই বিজ্ঞাপনটোৰ দৰে যদি আমি নতুন বিজ্ঞাপনটোত মিলাওঁ, নতুন বিজ্ঞাপনটোত LPৰ পষ্ট আছে 445টা আৰু আপাৰ প্ৰাইমেৰীত আছে 222টা। পূৰ্বৰ এই এডভাৰ্টাইজমেণ্টৰ দৰে যদি এইবাৰো একেখিনি পষ্ট মিডিয়াম ৱাইজ দিয়া হয় তেতিয়াহ'লে LPৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ 445ৰ 40% যদি বড়ো মিডিয়ামক দিয়া হয় তেতিয়াহ'লে আছামিজ মিডিয়ামৰ পষ্ট কিমান থাকিব, লগতে হিন্দী আৰু বেংগলী মিডিয়ামক কিমান দিব সেইটো আমি এতিয়া চাওঁ। যদি 445টা পষ্টৰ 40% বড়ো মিডিয়ামক দিয়া হয় তেতিয়া বড়ো মিডিয়ামৰ পষ্ট হ'ব 178 অৰ্থাৎ 178টা পষ্ট।
আৰু ইয়াৰে যদি হিন্দী আৰু বেংগলী মিডিয়ামক 15টামান পোষ্ট দিয়া হয় তেতিয়া অসমীয়া মিডিয়ামৰ পোষ্ট থাকিব 252টা। মই আকৌ এবাৰ কৈছোঁ, যদি 445টা পোষ্টৰ 40% বড়ো মিডিয়ামক দিয়া হয় তেতিয়া বড়ো মিডিয়ামৰ পোষ্ট হ'ব 178টা। আৰু সেই 445টাৰ পৰাই যদি হিন্দী আৰু বেংগলী মিডিয়াম মিলি প্ৰায় 15টামান পোষ্ট তেওঁলোকক দিয়া হয় তেতিয়া অসমীয়া মিডিয়ামৰ পোষ্ট থাকিব 252টা। ঠিক তেনেদৰে আপাৰ প্ৰাইমাৰীৰ ক্ষেত্ৰতো আপোনালোকে যদি এনেকৈ ভাগ কৰে তেতিয়াহ'লে এইখিনি ডাটাই তাতো পাব। আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাওঁ যে এই যিখিনি এনালাইচিছ কৰা হ'ল সেই এনালাইচিছখিনি পূৰ্বৰ যিটো এপইণ্টমেণ্ট হৈ গ'ল সেই এপইণ্টমেণ্টৰ বেচিছতে কৰা হৈছে। নতুন যিটো বিজ্ঞাপন আহিব তাত হয়তো কিছুসংখ্যক পোষ্টৰ সাল সলনি হ'বও পাৰে। আৰু যিহেতু 6 মান্থছৰ কণ্ট্ৰেকচুৱেল টিচাৰসকলকো এপইণ্টমেণ্ট দিব, তেওঁলোকৰ এই এপইণ্টমেণ্ট এই 667 পোষ্টৰ যি SIO প্ৰপ'জেল এই পোষ্টখিনিৰ পৰাই দিয়ে নে আহিবলগীয়া নতুন 200 পোষ্টৰ যি প্ৰপ'জেল আছে, যি পোষ্ট আছে সেই পোষ্টৰ পৰাই দিয়ে তেওঁলোকক, সেইখিনি সময়তহে লক্ষণীয় হ'ব। আপোনালোকে জানেই যে 1216 পোষ্টৰ পৰাই 314টা পোষ্ট 99ৰ কেণ্ডিডেটসকলক দিয়াৰ কাৰণে বহুখিনি টেট কোৱালিফাইড কেণ্ডিডেটে এইবাৰ চাকৰি নাপালে, অৰ্থাৎ পোষ্টৰ সংখ্যা কমি যোৱাৰ কাৰণে চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল। আৰু এইবাৰো যদি 667 পোষ্টৰ পৰাই যদি কণ্ট্ৰেকচুৱেল টিচাৰসকলক চাকৰি দিয়ে তেতিয়াহ'লে এইবাৰো সেই একেই হ'ব, আকৌ বহু টেট কোৱালিফাইড কেণ্ডিডেটে চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হ'ব। আশা কৰোঁ তেনেকুৱা নহওক। মানুহৰ জীৱনত চাকৰি এটাৰ প্ৰয়োজন সকলোৱে জানে, সকলোৱে অনুভৱ কৰে। চৰকাৰে তেওঁলোককো চাকৰি দিয়ক, কিন্তু যিখিনি টেট কোৱালিফাইড কেণ্ডিডেটৰ পোষ্ট তাত নিদি তেওঁলোকৰ কাৰণে বেলেগকৈ পোষ্ট ক্ৰিয়েট কৰি তেওঁলোকক চাকৰি দিয়াৰ ব্যৱস্থা কৰক। এই ক্ষেত্ৰত BTR গভৰ্ণমেণ্টে কি ডিচিশ্যন লয় সেয়া সময়তহে লক্ষণীয় হ'ব। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত কৰা এনালাইচিছখিনি আপোনালোকে কেনে পালে সেয়া কমেণ্ট বক্সত আগবঢ়াব। আৰু অসম শিক্ষক নিযুক্তিৰ লগতে BTRৰ শিক্ষক নিযুক্তিৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। ধন্যবাদ।